সংখ্যালঘু জাতিটোৰ ওপৰত আৰু কিমান অত্যাচাৰ চলাব উচ্ছেদ কৰা হৈছে তেওঁলোক আচলতে কোন কিন্তু উচ্ছেদটো মানৱীয়তাৰ ঊৰ্ধত হ'ব নোৱাৰে। নমস্কাৰ, মই জাকিৰ হুছেইন। আপোনালোকে ইতিমধ্যে গম পাইছে যে সোণাপুৰত এক উচ্ছেদ অভিযান হৈছে, এক অমানৱীয়, এক নিন্দনীয়, এক বৰ্বৰতা হৈছে বুলি আমি কৈছোঁ। স্বৈৰাচাৰী শাসকে হিটলাৰী শাসন চলাইছে। গতিকে যিসকল পৰিয়ালক উচ্ছেদ কৰা হৈছে খণ্ডজনক বুলি কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ হাতত গৃহ বিভাগটো নিজৰ হাততে আছে। গতিকে সন্দেহজনক, বিদেশী এই সমস্যাটো তেওঁ ইচ্ছা কৰিলে এদিনতো সমাধান কৰিব পাৰে। যিসকল সন্দেহজনক আছে, সন্দেহজনক বুলি কৈ বাৰম্বাৰকৈ সংখ্যালঘু জাতিটোৰ ওপৰত আৰু কিমান অত্যাচাৰ চলাব। যিসকল লোকে উচ্ছেদ কৰা হৈছে তেওঁলোক আচলতে কোন তেওঁলোকক আইডেণ্টিফাই কৰক আৰু উচ্ছেদিত পৰিয়ালক তেওঁলোকে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব প্ৰথমে, তাৰপিছত উচ্ছেদ কৰা। উচ্ছেদৰ বিৰোধিতা আমি নকৰোঁ, আমি সমৰ্থন জনাওঁ, কিন্তু উচ্ছেদটো মানৱীয়তাৰ ঊৰ্ধত হ'ব নোৱাৰে। গতিকে আমি সেইদিনা মিডিয়াত পাইছোঁ যে ৫ম শ্ৰেণীত অধ্যয়ন কৰি থকা ছোৱালী এজনীক এই হিটলাৰী শাসনৰ যি বন্দুকধাৰী আৰক্ষী বিভাগে যি বন্দুকৰ গুলীৰে নিৰ্মমভাৱে তেওঁৰ গুপ্তাংগ ভেদ কৰি কিনে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰিছে। এক খুব দুৰ্ভাগ্যজনক বিষয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি এটা কথা স্পষ্টকৈ জানিব বিচাৰিছোঁ, তেওঁ বাৰম্বাৰ সন্দেহজনক বুলি কৈ তেওঁৰ দুৰ্বলতা তেওঁ নিজে প্ৰকাশ কৰিছে। সন্দেহজনক যদি কোনো নাগৰিক অসমত আছে, তেওঁ যদি নোৱাৰে এই দায়িত্ব আমাক দিয়ক যে সন্দেহজনক বুলি কৈ বাৰম্বাৰ তেওঁৰ হাতত প্ৰশাসন বিভাগ, তেওঁৰ হাতত আইন কানুন গোটেইখিনি বিভাগ তেওঁৰ হাতত আছে। তেওঁ সংখ্যাগৰিষ্ঠতাত তেওঁৰ চৰকাৰ চলি আছে। গতিকে তেওঁ এই সন্দেহজনক, এই বিদেশী এইবোৰ কৈ নিজৰ গাড়ী ৰক্ষাৰ যি বাগজৰীৰ শাসন তেওঁৰ হাতত ৰখাৰ যি চেষ্টা কৰি আছে, এই অপচেষ্টাই এদিন তেওঁক এই শাসনৰ গাড়ীৰ পৰা নোমোৱাব। গতিকে তেওঁ এটা কথা স্পষ্ট কৰক, যিসকল পৰিয়ালক তেওঁ উচ্ছেদ কৰিছে তেওঁলোক যদি অসমৰ হয়, যদি ভাৰতীয় নাগৰিক হয়, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আপুনি দায়খাৰা মন্তব্য এই সামাজিক মাধ্যমৰ আগত দিলেই নহ'ব। তেওঁলোক যদি এখন দেশৰ নাগৰিক হয়, তেওঁলোকক পুনৰ সংস্থাপন দি তেওঁলোকক বেদখল কৰক। তেওঁ যদিহে আমাৰ দেশৰ, আমাৰ সংবিধানৰ এক মৌলিক নিয়ম নিজৰ বাসস্থান আৰু এখন দেশৰ নাগৰিকৰ বাসস্থানৰ সুব্যৱস্থা কৰা এখন চৰকাৰৰ দায়িত্ব আছে। গতিকে তেওঁ আজি বোলে সোণতলীত, কালি অমুক জেগাত খালী সংখ্যালঘু জাতিটোৰ ওপৰত তেওঁ টাৰ্গেটমূলকভাৱে যি উচ্ছেদ কৰিছে, এই উচ্ছেদৰ আমি কেতিয়াও সমৰ্থন নকৰোঁ। তেওঁলোকক প্ৰথম কথা মানৱীয় দৃষ্টিৰে চাওক। আৰু এখন দেশত গণতন্ত্ৰ চৰকাৰ চলি আছে, সাংবিধানিক নীতি নিয়ম আইন আছে, আৰু সেইখন দেশৰ এখন ৰাজ্যত বন্দুকধাৰী যি প্ৰশাসন ব্যৱস্থা, বন্দুকৰাজ বুলি কৈছোঁ, এয়াতো অসমীয়া সংস্কৃতি হ'ব নোৱাৰে অসমৰ। এয়া আমাৰ ইউপিৰ ষ্টাইলত যি বন্দুকৰাজ চলোৱা হৈছে, এয়া মুঠেই গ্ৰহণযোগ্য নহয়। আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা স্পষ্ট কৰক যে অসমৰ মিয়া মুছলমানখিনি অসমৰ বাসিন্দা হয় না নাই, তেওঁলোক ভাৰতীয় হয় না নাই। আপোনাৰ যদি ইয়াতে ডিমত আছে, আপোনাৰ হাতত চৰকাৰ আছে, আপোনাৰ হাতত আইন আছে, আপোনাৰ হাতত ব্যৱস্থা লোৱাৰ বহু উপায় আছে, আপুনি ব্যৱস্থা লওক। কিন্তু বাৰম্বাৰ হিচাপত যে সংখ্যালঘু, বিদেশী তেওঁলোকক সন্দেহৰ আৱৰ্তত ৰাখি আপুনি ৰাজনীতি কৰিব, এইটো কেতিয়াও গ্ৰহণযোগ্যতা হ'ব নোৱাৰে। গতিকে অসমৰ জনতাই বা অসমৰ উন্নতিৰ স্বাৰ্থত আমি সকলো মিলিজুলি চলিব লাগিব। আপুনি বাৰম্বাৰ সন্দেহৰ কথা কৈ যি বিবাদৰ সৃষ্টি কৰিছে অসমত, এক পৰিৱেশে বিৰাজ কৰি আছে বৰ্তমান, এই পৰিৱেশৰ বাবে আপুনি সম্পূৰ্ণ জগৰীয়া, আপুনি দায়বদ্ধতা। গতিকে আমাৰ এটা কথা স্পষ্ট যে আপুনি যিসকল ব্যক্তিক উচ্ছেদ কৰিব, তেওঁলোকক সাংবিধানিকভাৱে, ন্যায়িকভাৱে উচ্ছেদ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহে তেওঁলোকক উচ্ছেদ কৰক। এটা কথা মনত ৰাখিব যে মানৱতাৰ ঊৰ্ধত কোনো ধৰণৰ ৰাজনীতি নহয়। গতিকে আপুনি যি কৰিছে এয়া মানৱীয়তাৰ ঊৰ্ধত হোৱা নাই। আপুনি মানৱীয়তাক সম্পূৰ্ণভাৱে ধ্বংস কৰি আপুনি এই কণ শিশুৰ ওপৰত যি বন্দুকৰ যি অত্যাচাৰ, এয়া অমানৱীয়, নিন্দনীয়, গ্ৰহণীয়ৰ যোগ্য। জনতাৰ বা জনসাধাৰণৰ এটা অধিকাৰ, মৌলিক অধিকাৰ, বাসস্থানটো তেওঁলোকৰ মৌলিক অধিকাৰ। আৰু এখন চৰকাৰে নিজৰ জনসাধাৰণৰ মৌলিক অধিকাৰ সৰ্ব কৰাৰ তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰ নাই। গতিকে আমি দেখিছোঁ ট্ৰাইবেল ব্লেড এণ্ড ব্লক যেতিয়া নেকি গঠন হৈছিলে, গঠন হোৱাৰ আগত যিসকল ব্যক্তি তাতে বসবাস কৰি আছিলে, তেওঁলোকক উচ্ছেদ কৰা কাৰ্য মুঠেই গ্ৰহণযোগ্য নহয় এই বিষয়টো। গতিকে তেওঁলোকে ট্ৰাইবেল ব্লক এণ্ড বেল্ট গঠন হোৱাৰ আগৰ পৰা
আছিলে গতিকে তেওঁলোক আইনীভাৱে সেই জাগাৰ স্থানীয় বাসিন্দা তেওঁলোকে সেই ভূমিৰ অধিকাৰ নিশ্চয় পাব গতিকে তেওঁলোকৰ ভূমিখিনি ক্ৰম পৰ্যায়ত বিশেষ কেতিয়াবা বিশেষ প্ৰয়োজনত কোনোবা বেলেগেলে বিক্ৰী কৰা হৈছে বা সেই অনুযায়ী তাতে নতুনকৈ কোনোবা বসবাস কৰিছে তেওঁলোকে উচ্ছেদ কৰা কাৰ্যটো সম্পূৰ্ণ আইনী বিৰোধী হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা স্পষ্ট তাতে যি আপুনি প্ৰশাসনৰ যি বীৰত্ব প্ৰদৰ্শন কৰিছে এয়া কোনো দিনেই মানৱীয়তাৰ ঊৰ্ধত হ'ব নোৱাৰে গতিকে আপুনি উচ্ছেদ কাৰ্য চলাওক আমি সমৰ্থন জনাম কিন্তু উচ্ছেদ কাৰ্যটো কোনো দিনাই মানৱীয়তাৰ ঊৰ্ধত হ'ব নোৱাৰে গতিকে প্ৰথম কথা আপুনি উচ্ছেদ কাৰ্যসূচী চলাওক কিন্তু উচ্ছেদ কাৰ্য চলোৱাৰ আগতে আপুনি এইসকলক আপুনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক ৰাজনৈতিক গাদী স্বাৰ্থত আপুনি যি সন্দেহজনক বুলি কয় ইয়াতো কেতিয়াও গ্ৰহণযোগ্যতা হ'ব নোৱাৰে আপুনি সন্দেহজনক বুলি কোৱাৰ পৰা এটা কথা স্পষ্ট আপুনি এজন বিফল মুখ্যমন্ত্ৰী কাৰণ আপোনাৰ নেতৃত্বত সংখ্যাগৰিষ্ঠতা চৰকাৰ চলি থকাৰ পিছতো দেশত আপুনি সন্দেহজনক নাগৰিক থকা বুলি কয় মানে আল্টিমেটলি আপুনি এজন বিফল মুখ্যমন্ত্ৰী গতিকে আপুনি প্ৰত্যাগ কৰক নহ'লে দায়িত্ব আমাক দিয়ক সন্দেহজনক কোন বিদেশী কোন আমি এসপ্তাহৰ ভিতৰত গোটেইখিনি বিদেশী আমি বহিষ্কাৰ কৰি দিম যদি কোনোবা বিদেশী হৈছে আপুনি ধৰক কোনখন দেশৰ মানুহ হয় সেইখন দেশৰ লগত যোগাযোগ কৰি পঠিয়াই দিয়ক কিন্তু আপুনি বন্দীশাল নিৰ্মাণ কৰি আপুনি তাতে সোমোৱাই ৰখাটো কোনো দিনাই গ্ৰহণযোগ্য নহয় গতিকে এটা কথা স্পষ্ট যে সন্দেহজনক বুলি কৈ আপুনি যি ৰাজনীতি কৰিব বিচাৰিছে এই ৰাজনীতি অসমীয়া সংস্কৃতি কোনো দিনাই হ'ব নোৱাৰে অসমীয়া আইক ভাল পোৱা অসমৰ কোনো সুযোগ্য সন্তানেই এই সন্দেহজনকৰ নামত আপুনি যে ৰাজনীতি কৰিছে এই ৰাজনীতিৰ সমৰ্থন নকৰে আপুনি এক অপপ্ৰচাৰ চলাই বাৰম্বাৰ এই সংখ্যালঘু জাতিটোৰ ওপৰত আৰু কিমান অত্যাচাৰ চলাব আপুনি চিধাকৈ কৈ দিয়ক না যে সংখ্যালঘু জাতি অসমৰ নহয় ভাৰতৰ নহয় গতিকে এটা কথা স্পষ্ট আপোনাৰ যি এই অপশাসন যি হিটলাৰী শাসন এয়া বিচ্ছেদী নীতিকে আমি বহু দেখিছোঁ বহু সূৰ্য মাৰ যোৱা আমি দেখিছোঁ এদিন আপোনাৰ সূৰ্যও অস্ত যাব গতিকে ৰাজনীতিৰ আপুনি মানৱীয়তাৰ ঊৰ্ধত ৰাজনীতি নকৰিবলৈ আপোনাক আমি আহ্বান জনাইছোঁ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আপুনি ৰাজনীতি কৰক আমিও সমৰ্থন জনাম জয়